ৰাজ্যত আকৌ হ'ব নেকি এনআৰচিৰ পুনৰীক্ষণ সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিল হিতেশ দেৱ শৰ্মা এই মুহূৰ্তত পইছে এটা ব্ৰেকিং নিউজ উচ্ছেদৰ মাজতে এনআৰচিক লৈ আহিছে ডাঙৰ খবৰ পুনৰ হ'ব পাৰে এনআৰচিৰ সম্পূৰ্ণ পুনৰীক্ষণ বিচাৰি সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিল প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মা চলিত এনআৰচিৰ বিসংগতি দৰ্শাই লেখ আবেদন প্ৰাক্তন সমন্বয়ক গৰাকীৰ মন্ত্ৰীয়ে দাবী কৰাৰ দৰে এনআৰচিৰ বিসংগতি বুলি ক'লে সমন্বয়ক গৰাকীয়ে অবৈধ বাংলাদেশী বিতৰণৰ সময়তে প্ৰাক্তন সমন্বয়কৰ আবেদনক লৈ চৰ্চা আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ গোৱালপাৰাত উচ্ছেদ চলা বিপদত হিমন্ত চৰকাৰ এই মুহূৰ্তত পইছে আন এটা ব্ৰেকিং নিউজ সুপ্ৰিম কোৰ্টৰ ৰখত চৰকাৰ গোৱালপাৰাত উচ্ছেদ চলাই ন্যায়ালয়ৰ ৰখত চৰকাৰ অসম চৰকাৰৰ মুখ্য সচিবলৈ কঠোৰ জাননী প্ৰেৰণ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰখত পইছে গোৱালপাৰা জিলাৰ এছপি ডিচি আৰু চক্ৰ বিষয়া ৰাজ্য প্ৰশাসনৰ বিৰুদ্ধে ন্যায়ালয়ক অৱমাননা কৰাৰ গুৰুতৰ অভিযোগ উচ্ছেদৰ সময়ত ৰাজ্য চৰকাৰে মানি চলা নাছিল ন্যায়াধীশ বি আৰ গাবাইৰ নিৰ্দেশনাৱলী উচ্ছেদৰ সময়ত নিয়ম উলংঘা কৰা হৈছিল ন্যায়ালয়ৰ সৰ্বোচ্চ ন্যায়ালয়ৰ শুনানিৰ পিছতে ৰাজ্যৰ গৃহ বিভাগত এক প্ৰকাৰৰ জোকাৰণি ন্যায়ালয়ৰ ৰখত পইছে বালিকানা ৰাজচক্ৰ বিষয়াৰ লগতে গোৱালপাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনেদ খালিদে দাখিল কৰিছিল পিআইএল 37759/2025 নম্বৰত পিআইএল দাখিল হৈছিল উচ্চ ন্যায়ালয়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে গ্ৰহণ কৰা শুনানিত প্ৰশাসনিক বিষয়ালৈ কঠোৰ ইংগিত ন্যায়ালয়ৰ প্ৰয়োজনীয় নিৰ্দেশনা উলংঘা কৰি উচ্ছেদৰ জড়িত সকলো বিষয়া পৰিব পাৰে ভয়ংকৰ বিপদত গোৱালপাৰাত উচ্ছেদ চলাই ন্যায়ালয়ৰ ৰখত পইছে চৰকাৰ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ বৰষুণ নাই শুকান চিৰাল ফাট দিছে নেকি কৃষি পথাৰ চৰকাৰে দিব ক্ষতিপূৰণ 31 জুলাইৰ ভিতৰত কৃষকে কৰক আবেদন লাখ লাখ কৃষকৰ বাবে আহিছে ভাল খবৰ খেতি নষ্ট হ'লেও লাভ কৰিব ক্ষতিপূৰণ খৰাঙৰ বাবে আপোনাৰ কৃষিভূমি নষ্ট হৈছে নেকি খৰাঙৰ বাবে নষ্ট হোৱা কৃষিভূমিৰ ক্ষতিপূৰণ দিব চৰকাৰে ফসল বীমা কৰিলে এই ক্ষতিপূৰণ লাভ কৰিব কৃষকসকলে 31 জুলাইৰ ভিতৰত নাম পঞ্জীয়ন কৰক কৃষকৰ সুবিধাৰ বাবে মুকলি কৰা হ'ল হেল্পলাইন নম্বৰ 14447 নম্বৰত যোগাযোগ কৰক কৃষকৰ সৈতে ফসল বীমাক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে উইয়াম ঘাটত উপস্থিত হ'ব মুখ্যমন্ত্ৰী উচ্ছেদৰ জাননী দলিয়াই বেদখলকাৰীৰ হাহাকাৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে উইয়াম ঘাটত উপস্থিত হ'ব মুখ্যমন্ত্ৰী উইয়াম ঘাটৰ উচ্ছেদস্থলী নিজে পৰ্যবেক্ষণ কৰিব মুখ্যমন্ত্ৰীয়ে সকলো বেদখলকাৰীক উচ্ছেদ কৰিব উইয়াম ঘাটৰ পৰা উচ্ছেদৰ জাননী পোৱাৰ পিছতে বেদখলকাৰীৰ মাজত লাগিছে হাহাকাৰ ইতিমধ্যে উচ্ছেদৰ খবৰ পাই টালি টোপোলা বান্ধি পলাইছে একাংশ বেদখলকাৰী উচ্ছেদৰ জাননী দলিয়াই বেদখলকাৰীৰ হাহাকাৰ এয়া আমাৰ ভূমি বুলি একাংশ বেদখলকাৰীৰ প্ৰতিবাদ